বৰক্ষেত্ৰীত অমৃত সৰোবৰে আনিছে আশাৰ বতৰা। কৃষকৰ মুখত বিৰিঙিছে হাঁহি। নলবাৰী জিলাৰ কৃষিপ্ৰধান এলেকা বৰক্ষেত্ৰীত অমৃত সৰোবৰৰ জৰিয়তে একাংশ কৃষক ৰাইজে খৰালিৰ সময়তো কৃষিৰ জোৱাৰ তুলিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় চৰকাৰ আঁচনিৰ জৰিয়তে এনেদৰে কৃষক ৰাইজ উপকৃত হোৱা খণ্ড উন্নয়নৰ ভিতৰত জিলাখনৰ ভিতৰত শীৰ্ষত আছে বৰক্ষেত্ৰী উন্নয়ন খণ্ড। এনৰেগাকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ সফল ৰূপায়ণত জিলাৰ ভিতৰত শীৰ্ষত থকা বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ বিডিঅ' প্ৰকাশ বৰ্মনৰ নেতৃত্বত শেহতীয়াভাৱে পূৰ্বৰ বহু বদনাম আঁতৰ কৰিবলৈ সক্ষম হৈছে। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত লাউথাৰীত দুটাকৈ খান্দিছে অমৃত সৰোবৰ। প্ৰায় 10 বিঘা মাটি সামৰি খন্দা এই অমৃত সৰোবৰৰ পানীৰে এনেহেন খৰাং বতৰত অঞ্চলটোৰ কৃষকসকলে ধানৰ খেতিত পানী যোগান ধৰি উপকৃত হৈছে। নমস্কাৰ, মোৰ নাম চানবৰ আলী, ঘৰ নাৰায়ণপুৰ। এইটো অমৃতসৰৰ প্ৰকাণ্ড খাল, এইটো বৰক্ষেত্ৰী ব্লকৰ আণ্ডাৰৰ খাল। এই খালটোত আমাৰ এই কৃষকসকলে কিছু উপকৃত হৈছে আৰু এই অঞ্চলত যিখিনি স্থায়ী মানুহ আছে এই মানুহখিনিৰ লগত সম্পূৰ্ণভাৱে এই গোটেই গৰু ছাগলৰ পৰাই ইত্যাদি কৰি ইয়াৰ পৰাই বহুত উপকাৰ পাই আছে। আৰু লগতে ইয়াৰ কাষত যিবিলাক খেতি আছে, শালি ধানৰ খেতি আৰু বড়ো ধানৰ খেতি, এতিয়া বৰ্তমান জয়া চলি আছে। এই জয়াবিলাকৰ যদি কিছুমানৰ পানী নাথাকে তেতিয়াহ'লে এই অমৃতসৰৰ খালটোৰ পৰাই পানী নি খেতিত দিয়া হয়। অকল এই দুটা পুখুৰীয়ে নহয়, বৰক্ষেত্ৰী উন্নয়ন খণ্ড এলেকাত মুঠ 22টা অমৃত সৰোবৰৰ নিৰ্মাণ কৰা হৈছে। ওচৰতে ব্ৰহ্মপুত্ৰ নদী থকা হেতুকে ইয়াৰে দুটা পুখুৰীত পানী কমিছে যদিও বাকী কেইটাৰ কৃষক ৰাইজে গৰু ম'হৰ পানী যোগানকে ধৰি কৃষিকৰ্মৰ আটাইবোৰ কামতেই পানীৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে। গতিকে এইটো এটা ভাল বস্তু, এইটোত কোনো অসুবিধা আমি পোৱা নাই এতিয়ালৈকে। আৰু এনেকুৱা ধৰণৰ হয়তো অলপ দটো কম আছে, অলপ যদি খান্দি দিয়ে ইয়াৰ ৰাইজ আৰু বহুত ভাল হ'ব। আৰু ইয়াত আমাৰ এই অঞ্চলৰে যুৱক যুৱতীসকলে এইটো ব্লকৰ জৰিয়তে ব্লকৰ দাগ লৈ পেলাই কিছু স্বাৱলম্বী হৈ আছে। ইয়াত কোনো অসুবিধা পোৱা নাই আমি। আৰু বিশেষকৈ এনেধৰণৰ যদি আৰু দুই এটা হয় বহুত ভাল হ'ব। আৰু বিশেষকৈ বৰক্ষেত্ৰী ব্লকৰ বৰ্তমানৰ যিটো বিডিঅ' তেখেতে প্ৰায় এইটোত প্ৰায় খা খবৰ লৈ থাকে আৰু কি হ'ল কি নহ'ল তেখেতে এই অঞ্চলত আহি ঘূৰি থাকে। গতিকে এই ক্ষেত্ৰত মই বিডিঅ' মহোদয়ক ধন্যবাদ জনাইছোঁ, তেখেতে যে এই বস্তুটোৰ ওপৰত নজৰ আছে। আৰু মই এটা কথা ক'ব খুজিছোঁ যে মোৰ লগতে এইটো ফিচাৰীৰ লগতে মোৰ প্ৰায় 8-10 বিঘা মাটি খেতি আছে। আৰু তাত পানী যদি কম হয় ইয়াৰ পৰা মই পানীটো নি খেতিখিনি অন্তত আমি 6-7 ঘৰ মানুহ খেতি কৰি আছোঁ, অন্তত আমি লাভৱান হ'ম। কৃষক ৰাইজৰ দাবী, অমৃত সৰোবৰ কেইটা আৰু অধিক দ কৰিব লাগে। অমৃত সৰোবৰ কেইটাৰে একাংশ আত্মসহায়ক গোট আৰু নিবনুৱা যুৱক যুৱতীয়ে মাছ পুহি বিভিন্ন ফল মূলৰ খেতি কৰি স্বাৱলম্বী হৈছে। অমৃত সৰোবৰৰ ফিচাৰী বুলি যোৱা 2 বছৰ আগতে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ জৰিয়তে এই খালটো খনন সম্পূৰ্ণ হৈছিল। তাৰপিছত এইটোত আমি এই গাঁও অঞ্চলৰে আত্মসহায়ক গোটৰ জৰিয়তে যুৱকসকলে ইয়াত আমি মাছ পালন কৰিলোঁ, অমিতাৰ গছ লগালোঁ। পিছে অমিতাৰ গছত যোৱাবাৰ আমাৰ হাইব্ৰিড অমিতা গছ লগাইছিলোঁ, বহুখিনি অমিতা আমি বিক্ৰী কৰিব পাৰিছিলোঁ, লাভৱানো হৈছিলোঁ। একোডাল অমিতাত প্ৰায় 2 মনক লৈ একডাল অমিতাত হৈছিল। বাৰিষা দিনত অমিতাখিনি বিক্ৰী কৰি ভাল পইচা পাইছিলোঁ। তাৰোপৰি আমি হাঁহ পালনো কৰিছিলোঁ, হাঁহ পালন কৰিও কিছু পইচা পাইছিলোঁ আমি গোটৰ মহিলাৰ জৰিয়তে এই ফিচাৰীটোত। তাৰপৰা আৰু যিটো উদ্দেশ্যলৈ এই ফিচাৰীটো খান্দা হৈছিল যে খৰালি মাহত এই অঞ্চলত ক'তো পানী নাথাকে, সেই গৰু ছাগলীবিলাকে পানীৰ কাৰণে অসুবিধা হয়। সেই গৰু ছাগলীবিলাকে এই পানীটোত গোটেই 12 মাহে পানী থাকে। সেই গৰুবিলাকে ওচৰ চুবুৰীয়া ৰাইজে আহি ইয়াতে পানী খোৱাৰ কাৰণে সুবিধা হৈছে। তাৰোপৰি ওচৰত যিবিলাক আমাৰ খেতি কৰে কৃষক ৰাইজে, ইয়াৰ পৰা পানী নি সেই খেতি পথাৰত বড়ো ধানৰ খেতি কৰে, তাৰ পৰাও উপকৃত হৈছে। এনেকুৱাকৈ আমি যুৱকসকলে বা যিবিলাক গোট আছে সেই গোটবিলাক উন্নয়ন খণ্ডই এতিয়া এই গোটৰ জৰিয়তে এই ফিচাৰীটো চোৱা চিতাৰ দায়িত্ব দিছে। এতিয়া আমি হাঁহ পালন কৰি, মাছ পালন কৰি, অমিতাৰ গছৰ খেতি কৰি আমি লাভৱান হৈছোঁ এইটোৰ দ্বাৰা। এইকাৰণে আমি বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি এই আঁচনিটোৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নলবাৰীৰ পৰা ব্যুৰো ৰিপৰ্টৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্টাৰ ৰাণী।